মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এয়া হৈছে ফাৰ্ষ্ট ইউনিট এক্সামিনেশ্যন 2025-26 ইংলিছ কুৱেশ্যন পেপাৰ ক্লাছ 10 এতিয়া আমি এটা এটাকৈ প্ৰশ্নৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 দিয়া আছে 1 এ ৰিড দি ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দি কাৰেক্ট অপশ্যন। তলৰ ষ্টেটমেণ্টবিলাক মন্তব্যবিলাক পঢ়া আৰু প্ৰশ্নবিলাকৰ উত্তৰ কৰা। ষ্টেটমেণ্ট 1 দিয়া আছে দ্য পোষ্টমাষ্টাৰ ৰোড গড ইন হিজ লেটাৰ টু লেন্স, যে পোষ্টমাষ্টাৰে লেন্সলৈ লিখা চিঠিখনত গড বুলি তাত লিখিছিল। এইটো শুদ্ধ হয়, কাৰণ তেওঁ কি কৰিছিল, যেতিয়া লেন্সলৈ চিঠিখন পঠাইছিল লেন্সই যাতে বিশ্বাস কৰে যে ঈশ্বৰৰ পৰা চিঠিখন আহিছে, সেইকাৰণে তেওঁ এটা চিগনেচাৰ হিচাপে গড বুলি তাত লিখিছিল। আৰু কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ ষ্টেটমেণ্ট 2 যদি আমি চাওঁ, লেন্সৰ ৰোড টু গড ওৱান দি এনভেলপ, যে লেন্সই কি কৰিছিল, তেওঁ যিখন চিঠি লিখিছিল তেওঁ চিঠিখন লিখাৰ পিছত খামত ভৰাইছিল। খামত ভৰোৱাৰ পিছত যিখন এনভেলপ বুলি কোৱা হয় তাৰ ওপৰত কি লিখিছিল, তেওঁ টু গড বুলি লিখিছিল। এই কথাটো শুদ্ধ হয়, গতিকে আমাৰ দুয়োটা অপশ্যন ষ্টেটমেণ্ট কি হ'ব, শুদ্ধ হৈ যাব। এতিয়া আমি উলিয়াব লাগিব যে ক'ত দুয়োটা অপশ্যন শুদ্ধ বুলি উল্লেখ আছে। প্ৰথমটো আছে ষ্টেটমেণ্ট 1 ইজ ফলছ, নহয়, ষ্টেটমেণ্ট 1 ফলছ নহয়, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ, এইটো হ'ব নোৱাৰে। ষ্টেটমেণ্ট 1 এণ্ড 2 আৰ ট্ৰু, অৰ্থাৎ দুয়োটা অপশ্যন আমাৰ কি হ'ব, শুদ্ধ হৈ যাব। গতিকে 3 নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ বি লৈ আহিছোঁ এতিয়া, হাউ মাছ মানি ডিড লেন্সৰ নিড, লেন্সৰ কিমান টকাৰ প্ৰয়োজন হৈছিল। এইটো অবভিয়াছলি 100 পেছছ, সকলোৱে জানো আমি, একেবাৰে সহজ কুৱেশ্যন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চি লৈ। কুৱেশ্যন নম্বৰ চিত কি কৈছে, হোৱাট একৰ্ডিং টু মেণ্ডেলা ইজ দি গ্ৰেটেষ্ট ৱেল্থ অফ এ কাণ্ট্ৰি, যে নেলছন মেণ্ডেলাৰ মতে দেশ এখনৰ আটাইতকৈ মূল্যৱান সম্পদটো কি। ইয়াত মিনাৰেলছটো সম্পদ হয়, জাম্পছো সম্পদ হয়, কিন্তু আটাইতকৈ বেছি মূল্যৱান সম্পদ বুলি কাক কোৱা হৈছে, ইয়াৰ জনসাধাৰণৰ কোৱা হৈছে। গতিকে আমাৰ অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ হৈ যাব, ইটছ পিপুল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ ডি লৈ। গ্ৰিফিন ৱাজ, যে গ্ৰিফিন আছিল, কি আছিল তেওঁ, ইয়াত আমি ফিল ইন দি ব্লেংকছ কৰিব লাগে, যে ললেছ পাৰ্চন, এইটো শুদ্ধ হয়। এ চাইণ্টিষ্ট, এইটোও শুদ্ধ হয়। তেওঁ কি আছিল, এজন বিজ্ঞানী আছিল আৰু তেওঁ এজন ললেছ পাৰ্চন আছিল। গতিকে আমাৰ অপশ্যন নম্বৰ 4 যিটো আছে বোথ এ এণ্ড বি, এইটো শুদ্ধ হৈ যাব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আলোচনা আগবাঢ়িম। এতিয়া কুৱেশ্যন নম্বৰ এ, হোৱাট ৱেৰ লেন্সছ স্মলাৰ বয়জ ডুইং ৱেন দেয়াৰ মাদাৰ কল দেম টু হেভ ডিনাৰ, যে লেন্সৰ সৰু ল'ৰাবিলাকে কি কৰি আছিল, যেতিয়ালৈকে তেখেতৰ মাকে ডিনাৰ আহাৰ গ্ৰহণ কৰিবলৈ মাতিছিল, আহাৰ গ্ৰহণ কৰিবলৈ মতালৈকে তেওঁলোকে কি কৰি আছিল, তোমালোকে দেখিবলৈ পাবা, যেতিয়া তোমালোকে পাঠটো পঢ়িবা তেতিয়া দেখিবা যে স্মলাৰ বয়জ অৰ্থাৎ সৰু ল'ৰাবিলাকে কি কৰি আছিল, খেলি আছিল। ক'ত খেলি আছিল, প্লেয়িং নিয়াৰ দি হাউচ, প্লেয়িং নিয়াৰ দি হাউচ অৰ্থাৎ ঘৰৰ ওচৰতে তেওঁলোকে খেলি আছিল। আৰু কৈছে প্লেয়িং ইন দ্য ফিল্ড, প্লেয়িং ইন দ্য ফিল্ড বুলি উল্লেখ নাই, ৱাৰ্কিং ইন দ্য ফিল্ড, এইটো আছিল কি, ডাঙৰ ল'ৰাবিলাকে এল্ডাৰ বয়েজ কি কৰি আছিল, পথাৰত কাম কৰি আছিল। কিন্তু যিহেতু ইয়াত কি কৈছে স্মলাৰ বয়েজ বুলি কৈছে, গতিকে আমাৰ প্লেয়িং নিয়াৰ দি হাউচ, এইটো অপশ্যন নম্বৰ 3টো শুদ্ধ। কুৱেশ্যন নম্বৰ এফ লৈ আহিছোঁ, লেন্সৰ ৰোড দি লেটাৰ টু গড 1A, যে লেন্সে চিঠিখন যেতিয়া লিখিছিল সেইদিনা কি বাৰ আছিল, অৰ্থাৎ সেইদিনা কি আছিল, ছানডে আছিল, কাৰণ ছানডে তেওঁ কাম বন নকৰিছিল আৰু সপ্তাহত এবাৰকৈ তেওঁ কি কৰিছিল, চহৰলৈ বিভিন্ন বয় বস্তু ক্ৰয় কৰাৰ কাৰণে তাত গৈছিল, এইটো হ'ব ছানডে। এতিয়া কুৱেশ্যন নম্বৰ জি লৈ আহিছোঁ, আমাণ্ডা ইজ ইনষ্ট্ৰাক্টেড টু, যে আমাণ্ডা কি কৰিবলৈ ইনষ্ট্ৰাক্ট কৰা হৈছে, কি কৰিবলৈ তেওঁক কি কৰা হৈছে, আদেশ দিয়া হৈছে। ফিনিছ হাৰ হোমৱৰ্ক, এইটো আমি পাইছোঁ যে ফিনিছ হাৰ হোমৱৰ্ক, টাইডি হাৰ ৰুম, তেওঁৰ ৰুম পৰিষ্কাৰ কৰাৰ কথা, ক্লিন হাৰ শ্বুজ, এই তিনিওটা আমি যিহেতু পাইছোঁ, গতিকে অপশ্যন নম্বৰ ডিটো শুদ্ধ উত্তৰ হৈ যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ এইচ লৈ। এইচত কি কৈছে, দ্য চেভৰন পেটাৰ্ণ ইজ এ শ্বেপ লাইক, যে তাত এইটো নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পৰা তুলি দিয়া হৈছে, যে চেভৰন পেটাৰ্ণ যিটো আছে, চেভৰন যিটো গঠন আছে সেইটো কিহৰ দৰে, সেইটোৰ আকৃতি কেনেকুৱা আছিল, সেইটো আছিল ভিৰ দৰে আকৃতি।
কুৱেশ্যন নম্বৰ আই লৈ আহিছোঁ এতিয়া দ্য থিয়েট্ৰিকেল কোম্পানীৰ শ্বপ ৱাজ চিটুৱেটেড ইন দ্য থিয়েট্ৰিকেল কোম্পানী ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ যিটো পাৰ্ট আছে সেই পাৰ্টৰ পৰা সেই লেচনটোৰ পৰা এইটো তুলি দিয়া হৈছে। এইটো থিয়েট্ৰিকেল যিটো কোম্পানী আছিল থিয়েটাৰৰ যিটো কোম্পানী আছিল সেই কোম্পানীখন ক'ত আছিল ক'ত অৱস্থিত আছিল এইটো হ'ব ড্ৰাৰী লেন। তোমালোকে এটা কথা মন কৰিবা ডিউৰি লেন বুলি এটা দিয়া আছে এইটো ডিউৰি ইয়াত আৰ নথকাৰ কাৰণে এইটো শুদ্ধ উত্তৰ নহ'ব কাৰণ তাত কি আছে DRURY ড্ৰাৰী লেন এইটো হ'ব শুদ্ধ উত্তৰ। ইয়াত তিনিওটা অপশ্যন প্ৰায় একে ধৰণৰ দিছে কিন্তু আমাৰ শুদ্ধ বানানটো ইয়াত চাব লাগিব। এতিয়া কুৱেশ্যন নম্বৰ জে লৈ আহিছোঁ ফৰ হাউ লং ডিড দি হেইল ষ্ট'ন ফলিং অন দি হাউচ যে কিমান সময় ধৰি শিলাবৃষ্টি ঘৰখনত শিলাবৃষ্টি পৰি আছিল লেন্সৰ ঘৰত কিমান সময়লৈ শিলাবৃষ্টি পৰি আছিল এইটো 1 আৱাৰ হ'ব 1 আৱাৰটো শুদ্ধ উত্তৰ এঘণ্টা ধৰি তেওঁৰ ঘৰৰ ওপৰত কি হৈছিল শিলাবৃষ্টি পৰি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ কে লৈ কুৱেশ্যন নম্বৰ কেত কোৱা হৈছে দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন ইন চাউথ আফ্ৰিকা ৱেৰ হেল্ড ইন যে প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন চাউথ আফ্ৰিকাত কেতিয়া হৈছিল এইটো হ'ব 1994 এইটো স্পষ্টভাৱে উল্লেখ আছে। কুৱেশ্যন নম্বৰ এল লৈ আহিছোঁ গ্ৰিফিনছ বডি বিকেম এজ ট্ৰান্সপাৰেণ্ট এজ গ্ৰিফিনৰ যিটো দেহ সেই দেহখন স্বচ্ছ হৈ পৰিছিল কিহৰ দৰে স্বচ্ছ হৈ পৰিছিল এ শ্বীট অফ গ্লাছ এ শ্বীট অফ গ্লাছ অৰ্থাৎ গ্লাছৰ যিটো গ্লাছ এটা যেনেকুৱা এপিনৰ পৰা আনপিনে দেখা যায় স্বচ্ছ হৈ পৰে সেই একেদৰে গ্ৰিফিনৰ বডি অৰ্থাৎ তেওঁৰ শৰীৰটো গ্লাছৰ দৰে কাঁচৰ দৰে স্বচ্ছ হৈ পৰিছিল। এইটো কুৱেশ্যন নম্বৰ এম লৈ আহিছোঁ এভৰি মেন হেজ টু আইন অব্লাইজেশ্যনছ যে প্ৰত্যেকজন মানুহৰ দুটাকৈ কি থাকে অব্লাইজেশ্যন দায়িত্ব থাকে। হোৱাট ইজ এনাডাৰ ৱৰ্ড ফৰ অব্লাইজেশ্যন অৰ্থাৎ অব্লাইজেশ্যন শব্দটোৰ অৰ্থ হিচাপে ইয়াত সমাৰ্থক শব্দ কোনটো হ'ব এইটো হ'ব ডিউটি অৰ্থাৎ এভৰি মেন হেজ টু আইন ডিউটি প্ৰতিজন মানুহৰ জীৱনত কি দুটা দায়িত্ব কৰ্তব্য থাকে দায়িত্ব থাকে। এতিয়া কুৱেশ্যন নম্বৰ এন লৈ হু ইজ দ্য পয়েট অফ দি পয়েম এ টাইগাৰ ইন দি জু এ টাইগাৰ ইন দি জু কবিজনৰ নাম কি এইটো হ'ব লেছলি নৰিছ লেছলি নৰিছ ইজ দি নেম দি পয়েট অফ দি পয়েম এ টাইগাৰ ইন দি জু। কুৱেশ্যন নম্বৰ অ' লৈ আহিছোঁ হোৱাট ডাজ দি টাইগাৰ হাণ্ট নিয়াৰ দি ৱাটাৰ হোল নিয়াৰ দি ৱাটাৰ হোল অৰ্থাৎ ঝৰ্ণাৰ ওচৰত নিজৰাৰ ওচৰত টাইগাৰে বাঘে কি চিকাৰ কৰে এইটো হ'ব ডিয়াৰ অৰ্থাৎ হৰিণা চিকাৰ কৰে। কুৱেশ্যন নম্বৰ পি হু ফাউণ্ড গ্ৰিফিন এচেণ্ট্ৰিক যে গ্ৰিফিনক অদ্ভুত প্ৰকৃতিৰ মানুহ বুলি কোনে তেওঁক পাইছিল অৰ্থাৎ কোনে এই কথাটো লক্ষ্য কৰিছিল যে তেওঁ এজন অদ্ভুত প্ৰকৃতিৰ চাইণ্টিষ্ট এইটো হ'ব মিছেছ হল কাৰণ যেতিয়া তেওঁ ৰেষ্টুৰেণ্টত সোমাইছিল মিছেছ হলৰ লগত তেওঁৰ কি হৈছিল দেখা হৈছিল আৰু মিছেছ হলে এই কথাটো লক্ষ্য কৰিছিল যে তেওঁ কি এক অদ্ভুত প্ৰকৃতিৰ এজন বিজ্ঞানী। কুৱেশ্যন নম্বৰ কিউ লৈ আহিছোঁ দি টু মেন ষ্টাৰ্টেড ইন ছাৰপ্ৰাইজ এট দি ফ্ৰেষ্ট মাডি ইমপ্ৰিণ্টছ অফ এ পেয়াৰ অফ এইটো ইনপ্ৰিণ্টছ এইটো একেলগে হ'ব লাগিছিল কাৰণ এইটো ছিংগল ৱৰ্ড হয় গতিকে এই দুজন ল'ৰাই যে তেওঁক পিছা কৰিছিল এই দুজন ল'ৰাই কি আচৰিত পাইছিল বেয়াৰ ফুটৰ যিটো ইমপ্ৰিণ্টছ আছিল সেইটো তেওঁলোকে কি কৰিছিল অলপ ছাৰপ্ৰাইজ হৈ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ আৰ লৈ আমাণ্ডা ৱান্টছ টু বি আমাণ্ডা কি হ'ব বিচাৰে আমাণ্ডা এই ৰেপুঞ্জেল হ'ব বিচাৰে এইটো শুদ্ধ হয় এই মাৰমেড এইটো হ'ব বিচাৰিছিল এন অৰফেন এইটো হ'ব বিচাৰিছিল গতিকে তিনিওটা শুদ্ধ হ'ব। ইয়াত থাকিব লাগিছিল কি নান অফ দি এবভ নহয় এইটো নান অফ দি এবভ নহয় এইটো হ'ব লাগিছিল অল অফ দি এবভ হ'ব লাগিছিল অল অফ দিছ। কুৱেশ্যন নম্বৰ এছ লৈ আহিছোঁ হোৱাট কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট অৰ্থাৎ এইটো নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পৰা তুলি দিয়া হৈছে যে এইটো হ'ব
হোৱাট কামছ কি আহে মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট মানৱ হৃদয়ত কোনটো বস্তু প্ৰাকৃতিকভাৱে আহে সেইটো হ'ব লাভ অৰ্থাৎ ভালপোৱা যিটো গুণ মানুহৰ সেই ভালপোৱা গুণটো কি নেচাৰেলি প্ৰাকৃতিকভাৱে মানুহৰ হৃদয়ত আহে হেডটো নহ'ব হেডটো তাৰ অপজিট হয় এইটো কেতিয়াও নহ'ব এইটোও নহ'ব এনকাৰাজো নহ'ব কুৱেশ্যন নম্বৰ টি How did Lancelot felt look after the hailstorm? যে শিলাবৃষ্টি পৰাৰ পিছত লেন্সৰ পথাৰখন কেনেকুৱা দেখা গৈছিল হোৱাইট এজ ইফ কভাৰ্ড উইথ চনো এইটো নহয় হোৱাইট এজ ইফ কভাৰ্ড উইথ সল্ট এই বি নম্বৰ অপশ্যনটো 2 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ আনচাৰ ইন এ ছিংগল চেণ্টেন্স অৰ্থাৎ এটা বাক্যত উত্তৰ দিব লাগে Where was Lancelot's house situated? লেন্সৰ হাউচটো তেওঁৰ ঘৰটো ক'ত অৱস্থিত আছিল এইটো হ'ব লেন্সৰ হাউচ was situated on the crest of a low hill তোমালোকে লিখি ল'ব পাৰা লেন্সৰ হাউচ was situated on the crest 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 of a low low hill 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 সরি LAW নহয় LOW হ'ব ল হিল তাৰপিছত আছে কুৱেশ্যন নম্বৰ বি হুম ডিড লেন্সো কল এ বাঞ্চ অফ ক্ৰুকছ যে লেন্সোৱে বাঞ্চ অফ ক্ৰুক বুলি কাক কৈছিল এইটো হ'ব লেন্সো কল্ড দি পোষ্ট এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চি লৈ হোৱাট ইজ দি ফুল নেম অফ নেলছন মেণ্ডেলা এইটো তোমালোকে কিতাপখনতে পাবা নেলছন ৰলিহ্লাহ মেণ্ডেলা মেণ্ডেলা হোৱাট ইজ এপাৰ্থেইড এপাৰ্থেইড ইজ আ পলিটিকেল চিষ্টেম দ্যাট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰেচ এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম দ্যাট separates people according to their race এই কথাটো তোমালোকে কিতাপখনত পাবা আৰু তোমালোকে ধুনীয়াকৈ সেইটো আন্ডাৰলাইন কৰি ল'ব পাৰা এতিয়া আছে কুৱেশ্যন নম্বৰ ই লৈ নেম দি অটোবায়োগ্ৰাফি অফ নেলছন মেণ্ডেলা যে নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম লিখা নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম যিখন তোমালোকৰ পাঠখনৰ নাম এইটো হৈছে নেলছন মেণ্ডেলাৰ কি অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনী এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ চুজ ফ্ৰম দি বক্স গিভেন বিল' দি ৱৰ্ডছ ডেট ৰাইম উইথ দি ফলোয়িং ইয়াত ডন আছে ডনটোৰ লগত কোনটো ৰাইম হ'ব ডনৰ লগত হ'ব নন কেজৰ লগত হ'ব ৰেচ আৰু ডাউনৰ লগত DOWN টাউন হ'ব সৰি এইটো নহ'ব ডন হ'লে নন হ'ল হয় কিন্তু ইয়াত কি আছে স্পেলিংটো DOWN আছে টাউন যদি DAWN ডন থাকিলে হয় নন হ'ল হয় গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ কুৱেশ্যন নম্বৰ 4 আছে এনচাৰ ইন ব্ৰিফ হোৱাট উড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড যে আমাণ্ডা যদি মাৰমেড হ'ল হয় কি কৰিলে হয় এইবিলাক অলপ দীঘলীয়া প্ৰশ্ন হাউ ডাজ দি টাইগাৰ টেৰিফাই দ্য ভিলেজাৰ্ছ টাইগাৰে বাঘে ভিলেজাৰ্ছসকলক অৰ্থাৎ গাঁৱলীয়া মানুহক কেনেদৰে ভয় খুৱায় কেন ইউ চে হাউ 10 মে ইজ এন অটম ডে ইন চাউথ আফ্ৰিকা যে 10 মে কিদৰে অটম ডে হিচাপে অটম ডে বুলি কোৱা হৈছে এইটো কি হিচাপত এইটো অটম ডে আছিল এইটো ব্যাখ্যা কৰিব লাগিব কুৱেশ্যন নম্বৰ ডি হোৱাই ডাজ লেন্সো কল দি পোষ্ট অফিচ এমপ্লয়িজ এজ বাঞ্চ অফ ক্ৰুক অৰ্থাৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিবলৈ পাইছা যে ওপৰতে কি আছে এটা কুৱেশ্যন আছিল যে বাঞ্চ অফ ক্ৰুক কাক কৈছিল আকৌ ইয়াত দিয়া হৈছে যে কিয় পোষ্টমাষ্টাৰজনক বাঞ্চ অফ ক্ৰুক কৈছে অৰ্থাৎ সেইটোৰ এনচাৰে এইটো হয় যে বাঞ্চ অফ ক্ৰুক কাক কৈছিল পোষ্ট এমপ্লয়িজসকলক কৈছিল কুৱেশ্যন নম্বৰ ই হাউ ডিড দ্য পোষ্টমাষ্টাৰ গেডাৰ্ড মানি ফৰ লেন্সৰ কাৰণে তেওঁ কেনেদৰে
টকাবিলাক একগোট কৰিছিল। তেওঁ কি কৰিছিল, তেওঁৰ যিবিলাক সহযোগী আছিল, সহকৰ্মী আছিল, সহকৰ্মীসকলৰ পৰা কিছুমান টকা তেওঁ কি কৰিছিল, সংগ্ৰহ কৰিছিল আৰু নিজেও নিজৰ বেতনৰ পৰা কিছু টকা দিছিল আৰু তেওঁৰ বন্ধু বান্ধৱৰ পৰা কিছু টকা সংগ্ৰহ কৰি লেন্সলৈ পঠাইছিল। গতিকে এইখিনি লিখিলেই হ'ব। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। ইউজ দ্য কাৰেক্ট টেন্স ফৰ্মছ অফ দি ভাৰ্ব গিভেন ইন ব্ৰেকেটছ। তলত দিয়া ভাৰ্ববিলাকৰ শুদ্ধ টেন্সত আমাক লিখিব লাগে। কুৱেশ্যন নম্বৰ 8 আছে, উই ৰিচ্ড দ্য ষ্টেচন আফটাৰ দি মেথ started হ'ব। উই ৰিচ্ড দ্য ষ্টেডিয়াম আফটাৰ দি মেচ। এইটো বানানটো ভুল হৈছে, METCH হ'ব লাগিছিল, METH, মেথ গণিত হৈ গৈছে। এইটো হ'ব মেথছ, METCH, মেথ started, এইটো হ'ব STARTAD, আফটাৰ দি মেথ started, STARTED, আফটাৰ দি মেথ started হ'ব। সৰি, এইটো আছে উই ৰিচ্ড দ্য ষ্টেডিয়াম। আমি ষ্টেডিয়াম পাইছিলোঁ আফটাৰ, মানে পিছত পাইছিলোঁ। কিহৰ পিছত? দ্য মেচ হেড ষ্টাৰ্টেড হ'ব। এইটো ষ্টাৰ্টেডটো কি হ'ব? HAD, হেড ষ্টাৰ্টেড, STARTED, আফটাৰ দি মেচ হেড ষ্টাৰ্টেড। এতিয়া আহিছোঁ আমি পৰৱৰ্তী বাক্য লৈ আহিছোঁ। পৰৱৰ্তী বাক্যটোত হ'ব কি? পৰৱৰ্তী বাক্যটোত হ'ব দে ফিনিছ দ্য কোৰ্ছ বাই নেক্সট মান্থ। ইয়াত আছে বাই নেক্সট মান্থ। ইয়াত হ'ব দে উইল হেভ ফিনিছড। এইটো হ'ব দে উইল, WILL, উইল have, have finished, 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 এটা finished, will have finished। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। হি টক্স এজ ইফ হি know everything। এইটো হ'ব নিউ, KNEW। হি টক্স এজ ইফ থাকিলে ভাৰ্বটো কি? পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। ন আছে, ন'ৰ পাষ্ট ইনডিফিনিট টেন্স নিউ হ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। দে ৱেৰ বিল্ডিং দ্য হাউচ। এইটো আমাৰ চেঞ্জ কৰিব লাগে। দ্য হাউচ হ'ব প্ৰথমে, দ্য হাউচ, HOUSE, দ্য হাউচ ৱেৰ, WERE, ৱেৰ being, being, the house were being, তার হব built, BUILT, built দিয়াৰ পিছত কি হ'ব? বিল্ড দিয়াৰ পিছত by them, by them, 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 by them, the house were being built by them। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ বি লৈ। ডু ইউ টেক টি। এইটো কি হ'ব? ইণ্ট্ৰগেটিভ আছে। এইটো হ'ব ইজ, IS, ইজ টি taken, TAKEN, taken by you, YOU, is tea taken by you, TAKEN, taken by you। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চি লৈ। কুৱেশ্যন নম্বৰ চিত কি দিয়া আছে?
কোয়েশ্চন নাম্বার সি দিয়ে আছে উই আর টট ইংলিশ বাই হিম, তাহলে তো অবজেক্ট টু সাবজেক্ট হবো হি টিচেস, প্রেজেন্ট ইনডেফিনিট টেন্স হচ্ছে হি টিচেস ইংলিশ, হি টিচেস আস, ইউএস আস, ইংলিশ ইএন জিএলআইএস এইচ, হি টিচেস আস ইংলিশ। হি টিচেস আস ইংলিশ, এতে হয়ে গেল। এতে আইছো কোয়েশ্চন নাম্বার 7 লয়। কোয়েশ্চন নাম্বার 7 কি দিয়ে আছে? কোয়েশ্চন নাম্বার 7 হি সেড টু হার হোয়াট আর ইউ ডুইং নাও। হি সেড টু হার, তেও হি সেড টু হার হোয়াট আর ইউ ডুইং নাও, এটা হবো হি আস্কড হার, এটা হবো হি asked her what they were doing now to হবো THEN, then he asked her what they were doing then, দি এটা কি হবো ফুল স্টপ হয়ে যাব। এতে আইছো কোয়েশ্চন নাম্বার বিলয় the teacher said to me have you done this sum, এটা হবো the teacher asked me if I had done that sum, এটা হবো the teacher asked me if I had done that that sum, তো আইসো সি নম্বর he advised him not to waste his time, এটা হবো he said to him, I said to him don't waste your time, don't I said to him, HIM, don't waste your time। এতে এসে কোয়েশ্চন নাম্বার 8 লয়। কোয়েশ্চন নাম্বার 8 লয় মেক সেন্টেন্সেস টু ইলাস্ট্রেট দ্য মিনিং অফ এনি থ্রি অফ দি ফলোইং, তলত দিয়া ফ্রাসেল ভার্ব আছে লুক আফটার অর্থাৎ চোয়াচিতা করা, ফর গুড চিরদিনের ভাবে, পুট আউট নুমোয়া মানে নুমাই দিয়া, গিভ অ্যাওয়ে ত্যাগ করা, গিভ অ্যাওয়ে দান করা। তো এইকেইটা দি কি বনাব দিছে সেন্টেন্স বনাব দিছে, সেই হিচাপত তোমালোকে এইবিলাক গ্ৰামাৰত পাই যাবা। লুক আফটাৰ এইটোৰ অৰ্থ হৈছে চোৱাচিতা কৰা, ফৰ গুড চিৰদিনৰ বাবে। এইটো ধৰা যে আই ফৰগট হিম ফৰ গুড, মই তেওঁক চিৰদিনৰ বাবে পাহৰি গৈছোঁ। পুট আউট মানে নুমোৱা, গিভ এৱে দান কৰা। এইকেইটাৰ চাৰিটাৰ ভিতৰত যিকোনো তিনিটাৰ কৰিব দিছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। 9ত কি কৈছে কাৰেক্ট দি ইৰৰ ইন দ্য ফলোইং চেণ্টেন্সেছ, তলৰ দিয়া বাক্যবিলাকত কিছুমান ভুল আছে, সেই ভুলবিলাক কি কৰিব লাগে আমাক শুদ্ধ কৰিব লাগে। তো ইয়াত আমি দেখিম প্ৰথমটো আছে কি ওৱান অফ হিজ ব্ৰাদাৰ্ছ আৰ এন ইঞ্জিনিয়াৰ, ইয়াত ভুল আছে কি আৰটো ভুল আছে, আৰৰ ঠাইত কি হ'ব ইজ হ'ব, IS ইজ। কাৰণ ওৱান অফ হিজ ব্ৰাদাৰ্ছ ইয়াত ওৱান অফ আছে, ওৱান অফ থাকিলে কি হয় আমাৰ ছিংগুলাৰ হয়, গতিকে ইয়াত IS ইজ হ'ব, আৰ নহ'ব। তাৰমানে ওৱান অফ হিজ ব্ৰাদাৰ্ছ আৰ এন ইঞ্জিনিয়াৰ, তাৰমানে তেওঁৰ ভাইসকলৰ ভিতৰত ভাই ককাইবিলাকৰ ভিতৰত এজনে কি ইঞ্জিনিয়াৰ, যিহেতু এজন ইঞ্জিনিয়াৰ গতিকে ইজ হ'ব ইয়াত। কুৱেশ্যন নম্বৰ বি ইট ইজ ৰেইনিং চিন্স মৰ্নিং, নহয় ইট ইজ ৰেইনিং চিন্স মৰ্নিং নহ'ব,
ইট হেজ বিন ৰেইনিং হ'ব। ইয়াত কি হ'ব, ইজ ৰেইনিঙৰ জেগাত হেজ বিন হ'ব। ইজৰ ঠাইত কি হ'ব, এইচ এ এছ হেজ বিন, বি ডাবল ই এন, বিন, হেজ বিন হ'ব। কিয়, কাৰণ চিন্স আছে অৰ্থাৎ কামটো অতীতৰ পৰা বৰ্তমানলৈ চলি আছে, গতিকে এইটো হ'ব যে ইট হেজ বিন ৰেইনিং চিন্স মৰ্নিং, অৰ্থাৎ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। কুৱেশ্যন নম্বৰ চি, হাউ মাছ মানি ডু ইউ নিড, হাউ মাছ মানি ডু ইউ নিড। ইয়াত কি হ'ব, ইয়াত বাক্যটো ঠিকে আছে, হাউ মাছ মানি, ইয়াত কি হ'ব, হাউ মাছ মানি ইউনিট, এইটো নহ'ব, যিহেতু ইয়াত কি কৰিছে, প্ৰশ্ন কৰিছে, গতিকে এইটো কি হ'ব, হাউ মাছ মানি ডু ইউ, হাউ মাছ মানিৰ পিছত কি হ'ব, ডু হ'ব, ডু ইউ নিড, অৰ্থাৎ নিডৰ পিছত কি হ'ব, প্ৰশ্নবোধক চিহ্ন হ'ব। হাউ মাছ মানি ডু ইউ নিড, তাৰ অৰ্থাৎ তোমাৰ কিমান টকাৰ প্ৰয়োজন। আই ৱাজ ভেৰি ছাৰপ্ৰাইজ এট দি নিউজ, আই ৱাজ ভেৰি ছাৰপ্ৰাইজ, মই খুব আচৰিত হৈছিলোঁ, এট দি নিউজ, ইয়াত এটত কি আছে, এট নহ'ব ইয়াত, আই ৱাজ ভেৰি ছাৰপ্ৰাইজ অভাৰ দি নিউজ, OVER অভাৰ হ'ব। আই ৱাজ ভেৰি ছাৰপ্ৰাইজ অভাৰ দি নিউজ, যে নিউজখনলৈ মই কি আচৰিত হৈছিলোঁ। তো হ'ব, এতিয়া তোমালোকে এই কুৱেশ্যনবিলাক কৰিব পাৰিলে নিশ্চিতভাৱে পৰৱৰ্তী এক্সামৰ কাৰণে তোমালোকৰ সহায়ক হৈ উঠিব। গতিকে তোমালোকে কুৱেশ্যনবিলাক ধুনীয়াকৈ ছল্ভ কৰিবা। ধন্যবাদ। আৰু মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, আৰু বেয়া লাগিলে ডিছলাইক কৰিবা। ধন্যবাদ।